Good evening, everyone. Iman dhunia positive environmental major. Mukako marufe kole je okoman female or cancer bikhoye kwa. So mo alop positive kotha kom cancer bikhoye. Cancer hoar buli koar lage lage agote manubur enka dharana asil aru tate sob ses hol depression hol kiba hol. Kintu manue etu bujibo lage jeneke ami gari khon homoye homoye soma ebosor murot servicing or pothaum. ঠিক তেনেদৰে আমি যদি আমাৰ নিজৰ দেহাটো এবাৰ ৰেগুলাৰলি ইয়াৰলি এটা চেকআপ কৰাও অল ক্যান্সাৰস ক্যান বি ডিটেক্টেড ভেৰি আৰ্লি অৰ্থাৎ সোনকালে ধৰা পৰে আৰু সোনকালে ধৰা পৰিলে কি হয় যে তাৰ আজিকালি ট্ৰিটমেন্ট আছে আজিকালি ট্ৰিটমেন্ট কৰিবলৈ বাহিৰতো যাব নালাগে মানুহে আগতে যেনেকৈ এটা ভয় খাইছিল যে প্ৰপাৰ ট্ৰিটমেন্ট নাপাব সো মই প্ৰথম কথা এইটোৱে কওঁ যে সকলো মহিলাই নিজক ভাল পাব লাগে যেনেকে ফ্যামিলি তো ভাল পায় নিজকো ভাল পাব লাগে সো মই ভালে থাকিম এটা দিন ঠিক কৰি ল'ব লাগে ফৰ এক্সাম্পল মই নিজে জানুৱাৰী মাহত মোৰ চেকআপ কৰাম সব চেকআপ কৰাম কিবা ওলালে ওলাও বাৰু কোনো কথা নাই ট্ৰিটমেন্ট কৰিব লাগিব মই এগৰাকী ডক্টৰ মই নিজে ভাল থাকিলেহে আনক ট্ৰিটমেন্ট কৰিব পাৰোঁ সো কমনেষ্ট কেঞ্চাৰ ফিমেলৰ ব্ৰেষ্ট কেঞ্চাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰ ডায়াগনোচিছ প্ৰতিজনী মহিলাৰ নিজৰ হাতত আছে আপুনি যেতিয়া গা ধুবলৈ যায় যেতিয়া আপুনি নিজকে সাবুন খহে নিজকে এবাৰ সুই চালে এই বেমাৰটো আপোনাৰ হাতত ধৰা পৰে breast cancer is the earliest cancer to be diagnosed if you palpate your breast very not every day maybe আৰু তাৰ বাহিৰে বেলেগ সিম্পটম হ'ব পাৰে যে আমাৰ ব্ৰেষ্ট সাইজটো অলপ ডিফাৰেন্স আমি দেখা পাব পাৰো বা কেতিয়াবা নিপলৰ পৰা এবনৰ্মেল সিকুৱেশন গাখীৰ ওলাই বেলেগ কিবা ধৰণৰ লিকুইড এটা ওলাইছে সো এনেকুৱা ধৰণৰ কথাটো তাৰমানে আপোনাক এটা সিন দেখা দিবই ব্ৰেষ্টত একো নেদেখিলো কি হাতৰ তলত কেতিয়াবা আপুনি এটা গুটি অনুভৱ কৰিব পাৰে সো অলপ পজিটিভ কথা কলো ইমান সহজ হয়নে নহয় নেক্সট কথা হৈছে সাৰ্ভাইকেল কেঞ্চাৰ অৰ্থাৎ জৰায়ুৰ মুখৰ কেঞ্চাৰ এইটো কেঞ্চাৰ এটা ভাইৰাছৰ কাৰণে হয় which is called human papilloma virus আৰু এটা কথা মই সবে জানে নাই নাজানো এতিয়া এই এটা কেঞ্চাৰৰ ভ্যাকচিন আছে মই মোৰ দুইজনী ছোৱালীকে দিছো ভ্যাকচিনটো ইট ইজ এভেইলেবল গুৱাহাটীতো দিব পাৰি সো এই কেঞ্চাৰ এগেইনষ্ট ভ্যাকচিনে ওলাই গ'ল সো এই ভ্যাকচিনটোৰ নাম হৈছে গাৰ্ডাসিল আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে এতিয়া যেটো লঞ্চ কৰিব অলৰেডি প্ৰাইভেট হস্পিটেলত লঞ্চ হৈছে গভৰ্ণমেণ্টতো লঞ্চ হ'ব হেতু হল সাৰ্ভাইভেক ভ্যাকচিন এই ভ্যাকচিনটো দিয়া যায় 9 বছৰীয়া ছোৱালী পৰা ষ্টাৰ্ট কৰিব পাৰি the best duration is 9 বছৰৰ পৰা 15 বছৰ বয়সত আপুনি এই ভ্যাকচিনটো দিলে মাত্ৰ দুটা ডোজ দিব লাগে প্ৰথমটো ডোজ দিয়াৰ 6 মাহ পিছত সেকেন্ড ডোজ and she is protected গোটেই লাইফ লং আপোনাৰ ছোৱালী cervical cancer against protected এটা আপুনি মোক সুধিব পাৰে 15 বছৰ হৈ গ'ল যদি কি কৰো 15 বছৰ বা 26 বছৰৰ ছোৱালী আপুনি তিনিটা ডোজ দিব লাগিব প্ৰথমটো হল 0 ডোজ মানে আজি দিলে তাৰ পিছৰটো 2 মাহ পিছত আৰু তাৰ পিছৰটো প্ৰথম ডোজৰ 6 মাহ পিছত আকৌ এটা পজিটিভ কথাই কলো সো ভাবিছো ইন্টাৰনেশনাল ওমেন্স ডে নেগেটিভ ক্যান্সাৰ বিষয়ে ন পজিটিভ কথা ঠিক আছে তেতিয়া হলে যিবোৰ আমি 45 বছৰ হৈ গলো কি হ'ব আমাৰ ডিটেকশনৰ কাৰণে কি আছে আমাৰ ডিটেকশনৰ কাৰণে পেপ টেষ্ট আছে সাৰ্ভাইকেল ক্যান্সাৰৰ কাৰণে সো আপুনি পেপ টেষ্ট এটা যদি মই আজি কৰাও মই নেক্সট টেষ্টটো যদি এই টেষ্টটো মোৰ নৰমাল আহে মই 3 বছৰ পিছতহে এটা পেপ টেষ্ট কৰিব লাগিব সো মোৰ পেপ টেষ্টে মোৰ স্ক্ৰিনিং কৰি দিয়ে মোৰ সাৰ্ভাইকেল ক্যান্সাৰৰ কাৰণে সো মই এটো ফলো আপ কৰিলে হ'ল সিমিলাৰলি ফৰ ব্ৰেষ্ট ক্যান্সাৰ 40 বছৰ হোৱাৰ পিছত এখন মেমোগ্ৰাম বুলি টেষ্ট কৰিব লাগে ইট ইজ জাস্ট এন এক্স-ৰে মেমোগ্ৰাম আৰু মেমোগ্ৰামখন হয় অল্টাৰনেট ইয়াৰ আমি ইউজুৱেলি পেশেন্টক এডভাইস কৰো সো স্ক্ৰিনিং হৈ থাকে সো আৰ্লি ডিটেকশন হলে আৰ্লি ট্ৰিটমেন্ট হ'ব তাৰ বাহিৰে আৰু ওমেনৰ দুটা ক্যান্সাৰ যেটো মই অকল আজি মহিলাৰ বিষয়ে যেটো কৈ আছো হল ওভেৰিয়ান ক্যান্সাৰ আৰু এটা এন্ডোমেট্ৰিয়াম জৰায়ুৰ ভিতৰৰ ক্যান্সাৰ আৰু ওভেৰি ক্যান্সাৰ এই দুটা ক্যান্সাৰৰ কিবা আগজাননী আমি কেনেকে গম পাম তলপেটৰ বিষ তলপেটটো ডাঙৰ হোৱা abnormal bleeding বা খুব বেছি ব্লিডিং সো এনেকুৱা কিবা এটা হলেতো আমি এখন ইমিডিয়েটলি আল্ট্ৰাসাউন্ড কৰাব পাৰো আল্ট্ৰাসাউন্ডখন কৰালে কিবা এটা ধৰা পৰিব কিবা এটা থাকিলে সো এনে ধৰণৰ কথা সো ক্যান্সাৰ বুলি ওয়াৰ্ডটো একচুয়ালি মই ভাবো এটা জাস্ট আনাদাৰ এলমেন্ট জ্বৰ কাহ চৰ্দি নিচিনা বুলি ধৰি আৰু গোটেই ফ্যামিলিটো পজিটিভ হ'ব লাগে যেতিয়া এজন মানুহৰ এই বেমাৰটো ধৰা পৰে
গোটেই ফেমিলিটো পজিটিভ হ'ব লাগে আৰু ট্ৰিটমেণ্টলৈ আগুৱাই যাব লাগে চ' মহিলাসকলক মই এইটোৱে ক'ম যে নিজক ভাল পালে অতি সহজ হৈ যায় ফেমিলিৰ কেয়াৰ ল'বলৈ আৰু এইকেইটা কথা কৈ মই মোৰ বক্তব্য আজিৰ কাৰণে সামৰিলোঁ আৰু থেংক ইউ ছ' মাছ